গুৱাহাটী প্ৰেছ ক্লাবৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে সম্বোধন কৰে এখন সংবাদমেল। আগন্তুক ৰাজ্যিক বাৰ্ষিক অধিৱেশন সন্দৰ্ভত সম্বোধন কৰে এই সংবাদমেল। আৰু এই অধিৱেশনৰ কাৰ্যসূচীৰ বিষয়ে সংগঠনটোৰ সভাপতি ডক্টৰ বিনীতা ভাগৱতীকে ধৰি সংগঠনটোৰ তিনিগৰাকী সদস্যই সংবাদ মাধ্যমক অৱগত কৰে। ২৬ আৰু ২৭ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে SIPRDৰ কেম্পাছত অনুষ্ঠিত হয় এই অধিৱেশন। আৰু অধিৱেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। বিগত বছৰৰ দৰে এইবাৰো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছিল। SIPRD অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ২৬ আৰু ২৭ জুলাই তাৰিখে। সেই অনুষ্ঠানৰ বিষয়ে আপোনালোকক অৱগত কৰাবলৈ আজি এই প্ৰেছ মিট আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অধিৱেশনৰ মূল উদ্দেশ্য হৈছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ যিসকল কাৰ্যকৰ্তা একেবাৰে ৰাজ্যিক পৰ্যায়ৰ পৰা নিম্ন পৰ্যায় গাঁও সমিতিলৈকে যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ দক্ষতা আৰু মনোবল বৃদ্ধি কৰা, যাতে তেওঁলোকে এই অধিৱেশনত যিখিনি সত্ৰ হ'ব সেই সত্ৰসমূহত তেওঁলোকে উপস্থিত থাকি বিভিন্ন কথা তেওঁলোকে জানিব পাৰে আৰু তেওঁলোকে পুনৰাই নিজৰ ঠাইলৈ ঘূৰি গৈ অতি নিষ্ঠা আৰু মনোবলসহ তেওঁলোকে যাতে আৰু কাম কৰিব পাৰে তাৰ কাৰণে এটা ব্যৱস্থা